মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ তৃণমূল কংগ্ৰেছৰ অসমৰ 15 মেত ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বিৰুদ্ধে কৰিছিল বিতৰ্কিত মন্তব্য। জ্ঞানপাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ নামত দেশৰ বিভিন্ন ঠাইত ঘৃণা বিয়পোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচনী আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অসম তৃণমূল কংগ্ৰেছে। অসম তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে উগ্ৰ সাম্প্ৰদায়িক আৰু অগণতান্ত্ৰিক ভাষণৰ যুক্তি সমাজত ঘৃণাৰ ভাৱ সৃষ্টি কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰিছে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰৰ যোগেদি তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায়। অভিযোগ পত্ৰখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 15 মেত ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া ভাষণৰ প্ৰসংগত মুছলমানৰ বিৰুদ্ধে কৈ হিন্দু সম্প্ৰদায়ক উচতনি দিছিল বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত মোগলসকলে সমগ্ৰ দেশখন লেতেৰা কৰাৰ কথা সদৰি কৰি এতিয়া হিন্দুসকলে ইয়াক পৰিষ্কাৰ কৰিব লাগে বুলি কৈছিল। আনহাতে মুখ্যমন্ত্ৰীয়ে উচতনি দি কৈছিল যে যদি এইবাৰ বিজেপিয়ে 400খন আসন লাভ কৰে তেন্তে জ্ঞানপাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰা হ'ব। সেইদৰে ধন আত্মসাতৰ গোচৰত ঝাৰখণ্ড মন্ত্ৰী আলমগীৰ আলমক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমি হিন্দুসকলে এইটো সহ্য কৰিব নালাগে আৰু মুছলমানসকলে ইমান বৃহৎ পৰিমাণৰ ধন তেওঁলোকৰ জিম্মাত ৰাখিব দিব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছিল যে কেৱল মুছলমান নেতাসকলে এনেধৰণৰ অপৰাধ কৰিব পাৰে। ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ মিডিয়া লিংক অভিযোগ পত্ৰৰ সৈতে সংলগ্ন কৰি নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে তৃণমূল কংগ্ৰেছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰাৰ লগতে হিন্দুসকলক মুছলমানসকলৰ বিৰুদ্ধে পৰিচিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছে অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰীৰ বক্তব্য কেৱল অসাংবিধানিকেই নহয়, নিৰ্বাচনী আদৰ্শ আচৰণবিধিৰ গুৰুতৰ উলংঘন, যাৰ বাবে তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ পোষকতা কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিন ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সেই নিৰ্বাচনী প্ৰচাৰত তেওঁ যিবিলাক ভাষণ দিছে সেই ভাষণ অতি উগ্ৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰা ভাষণ দিছে। ভাৰতবৰ্ষৰ সংবিধানত আৰু সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো আৰু নিৰ্বাচনী আয়োগৰ স্পষ্ট নিৰ্দেশনা আৰু মডেল কোড অফ কণ্ডাক্টত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বেপৰোৱাভাৱে তেওঁ যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যবোৰ দি ফুৰিছে ই দেশৰ গণতন্ত্ৰৰ প্ৰতি এক সাংঘাতিক ভাবুকি আনিছে। আৰু আজি এই সন্দৰ্ভত মই অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যোৱা 15 মে তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এখন নিৰ্বাচনী সভাত তেওঁ যি ধৰণৰ মন্তব্য ৰাখিছিল তাৰ ওপৰত আজি নিৰ্বাচনী আয়োগক এক অভিযোগ দিছো। আৰু সেই ভাষণত তেওঁ স্পষ্টভাৱে কৈছিল যে এইবাৰ যদি মোদীয়ে 400 সিট পায় তেতিয়াহ'লে জ্ঞানব্যাপী মছজিদৰ ঠাইত বাবা বিশ্বনাথ মন্দিৰ বনোৱা হ'ব। এই বুলি কৈ তেওঁ এটা মুছলমান সমাজক আৰু হিন্দুৰ মাজত এটা বিভেদৰ ঘৃণাৰ ভাৱ তেওঁ সৃষ্টি কৰিছিল। তেওঁ ঝাৰখণ্ডৰ এগৰাকী মন্ত্ৰী আলমগীৰ আলম নামৰ মানি লণ্ডাৰিং কেছত তেওঁক এৰেষ্ট কৰা হৈছে আৰু সেই প্ৰসংগত আনি তেওঁ কৈছিল যে মুছলমানৰ হাতত ইমান টকা থকাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো, গতিকে আমি এইটো কি বুলি কয় মুছলমানক আমি সকলোবিলাক এনেকুৱা বেয়া কাম কেৱল মুছলমান মানুহেই কৰে। ইয়াৰোপৰি তেওঁ আৰু এটা মন্তব্য দিছিল যে মোগলে গোটেই দেশখন ভাৰতবৰ্ষখন ইমান লেতেৰা কৰি গৈছে যে এতিয়া আমি সকলো হিন্দুৱে মিলি ইয়াক চাফা কৰিব লাগিব। এই ধৰণৰ বক্তব্যবিলাক সম্পূৰ্ণৰূপে সংবিধান বিৰোধী। সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশ আছে, এইবিলাক হেড স্পীচত পৰে। এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টে বহু লোকক শাস্তি প্ৰদান কৰিছে। নিৰ্বাচনী আয়োগৰ যিটো মডেল কোড অফ কণ্ডাক্ট তাতো এনেধৰণৰ বক্তব্য নিষিদ্ধ, কিন্তু তৎসত্বেও আশ্চৰ্যজনক কথা একমাত্ৰ তেওঁ শাসক দলৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবেই নিৰ্বাচন আয়োগো নিমাত আছে। আজি আমি নিৰ্বাচন আয়োগৰ পুনৰ
আমি দৃষ্টিগোচৰ কৰিছো আৰু নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছো। এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ নামত দেশৰ ভিন্ন ঠাইত ঘৃণা বিয়পৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচনী আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে অসম তৃণমূল কংগ্ৰেছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।